বন্ধু ট্ৰাম্পে ঢুকে ঢুকে পানী খুৱাইছে মোদীক। ট্ৰাম্পৰ উপৰ্যুপৰি অপমানৰ পাছতো মৌন মোদী। বিশ্বগুৰুৰ মৌনতাত লজ্জিত ভাৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম বন্ধু। ৱাশ্বিংটনৰ পৰা গুজৰাটলৈ ট্ৰাম্পৰ বাবে কি কি আয়োজন কৰা নাছিল নৰেন্দ্ৰ মোদীয়ে। Ladies and gentlemen, I present to you my friend, a friend of India, a great American president, Mr. Donald Trump. সেই ডনাল্ড ট্ৰাম্পে এতিয়া ঢুকে ঢুকে পানী খুৱাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ভাৰত পাকিস্তান যুদ্ধৰ প্ৰসংগত অবাঞ্ছিত হস্তক্ষেপ কৰাই নহয়, ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিছে 25% কৰ, যাৰ বাবে ভাৰতৰ পৰা ৰপ্তানি হোৱা প্ৰতিবিধ সামগ্ৰীৰ পৰা আমেৰিকাই আকাশলংঘী হাৰত এতিয়াৰ পৰা কৰ সংগ্ৰহ কৰিব। কেৱল সেয়াই নহয়, ভাৰতৰ অৰ্থনীতিক মৃতপ্ৰায় অৰ্থনীতি আখ্যা দিও চৰম তাচ্ছিল্য কৰিছে ডনাল্ড ট্ৰাম্পে। এক্সত ট্ৰাম্পৰ মন্তব্য, ভাৰতে ৰাছিয়াৰ সৈতে কি কৰে তাক লৈ মোৰ একো মূৰ ঘমাবলগীয়া নাই। তেওঁলোকে নিজৰ দুবন্ত অৰ্থব্যৱস্থাক লৈ ডুবি যাব পাৰে। একেটা টুইটত ট্ৰাম্পে মন্তব্য কৰে, ভাৰতৰ সৈতে আমেৰিকাৰ ব্যৱসায় অত্যন্ত কম, কাৰণ ভাৰতৰ শুল্ক বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি। ৰাছিয়াৰ সৈতে আমাৰ ব্যৱসায় নাই বুলি ক'ব পাৰি। ভাৰতৰ অৰ্থব্যৱস্থাক দুবন্ত অৰ্থনীতি আখ্যা দিয়ে ডনাল্ড ট্ৰাম্প ক্ষান্ত থকা নাই। তেওঁ পাকিস্তানৰ প্ৰশংসাটো পঞ্চমুখ হৈ পৰে। পাকিস্তানৰ সৈতে আমাৰ ব্যৱসায়িক চুক্তি চূড়ান্ত হৈছে। আমি পাকিস্তানৰ বিশাল তৈল ভাণ্ডাৰক বিকশিত কৰিম। হয়তো এদিনাখন পাকিস্তানে ভাৰতক তেল বিক্ৰী কৰিব পাৰে। এইদৰে ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰতি বাৰম্বাৰ অপমানসূচক মন্তব্য কৰাই নহয়, 25% শুল্ক আৰোপ কৰি ভাৰতৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধও ঘোষণা কৰিছে। একে সময়তে পাকিস্তান অধিক ওচৰ চাপিছে আমেৰিকাৰ। পৰম বন্ধু ডনাল্ড ট্ৰাম্পৰ এই অপমানৰ পাছতো ট্ৰাম্পৰ নামটোকে ল'ব পৰা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বাভাৱিকতে মোদীৰ মৌনতাই লজ্জিত কৰিছে কোটি কোটি ভাৰতবাসীক। ইপিনে ট্ৰাম্পৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি ৰাহুল গান্ধীৰ মন্তব্য, আদানীৰ বাবে ভাৰতৰ অৰ্থনীতিক মৃতপ্ৰায় কৰি তুলিছে মোদীয়ে। বিশ্বই এই কথা ভালদৰে জানে। Trump is saying Indian economy is a dead economy. Yes, he's right. I mean, everybody knows this, except the Prime Minister and the Finance Minister. Everybody knows that the Indian economy is a dead economy. I'm glad that President Trump has stated a fact. What more do? Why are you asking this question? लेकिन 25% टैरिफ लगाया, प्लस पेनल्टी भी लगा दिया। It is a dead economy. Are you people not aware of this? आपको ये मालूम नहीं है कि इंडियन इकोनॉमी डेड इकोनॉमी है? कोई कंफ्यूजन है आप में? पूरी दुनिया जानती है कि इंडियन इकोनॉमी इज अ डेड इकोनॉमी और बीजेपी ने इकोनॉमी को खत्म कर दिया है। क्यों खत्म किया है? अदानी जी की मदद करने के लिए खत्म किया है। तो आप लोग हैरान क्यों लग रहे हो? আশ্চৰ্যজনকভাৱে বিশ্ববাসীৰ সন্মুখত ভাৰতক বাৰম্বাৰ সেৱা প্ৰতিপন্ন কৰাৰ পাছতো মৌন হৈ ৰৈছে বিশ্বগুৰু বুলি দাবী কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।